নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত মই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বিষয়ে ক'ম। আপোনালোকে যদি ফৰ্ম পাইছে পঞ্চায়তৰ পৰা তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্মটো ফিল আপ কৰি ল'ব আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেইটোৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ, অলৰেডি দিয়া হৈ আছে। আপোনালোকে গৈ চেনেলটো অ'পেন কৰি চাই ল'ব পাৰে, নতুবা লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া হ'ব, আপোনালোকে তাত গৈও চাই ল'ব পাৰে। এতিয়া ক'ম যে বহুত ছাবস্ক্ৰাইবাৰ্ছ আৰু বহুত ভিউৱাৰ্ছে মোক কমেণ্ট কৰি সুধিছে সেইটো ভিডিঅ'ত যে অমৃত বৃক্ষ আন্দোলনৰ যোনটো গছপুলি ৰোপণ কৰা হৈছিলে বা যোন দুজোপা গছপুলি ৰোপণ কৰা হৈছিলে তাৰে দুজোপা মৰি থাকিল বা এজোপা মৰি থাকিল, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, কি ফটো দিব। যিহেতু এইখন এপ্লিকেশ্যন ফৰ্মত আপোনাৰ সেই ফটোটো দিব লাগিব, পেষ্ট কৰি দিব লাগিব। মই আপোনালোকক দেখুৱাওঁ, এইটো ছেকশ্যন দেখা পাইছে, তো ইয়াত আপোনাৰ ফটো দুটা পেষ্ট কৰি দিব লাগিব। তো যিহেতু আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ টাইমত গছপুলি ৰোপণ কৰিছে, কিন্তু কেতিয়াবা কিছুমান গছপুলি মৰি গৈছে, তো তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব সেইটোৱে এইটো ভিডিঅ'ত ক'ম। অলৰেডি যোগ্যতাৰ বিষয়ে কৈছোঁ আপোনালোকক যে যোগ্যতা কি কি লাগিব, তো ভিডিঅ'টো ইয়াৰ পিছতে পাব আপোনালোকে, তো সেইটো আপোনালোকে ভালকৈ পঢ়ি চাব। তো মই এতিয়া এই ডাউটটো আপোনালোকৰ ক্লিয়াৰ কৰি দিওঁ যে আপোনালোকে যদি আপোনালোকৰ অমৃত বৃক্ষ আন্দোলনৰ গছপুলি মৰি গৈছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব। তো ডাইৰেক্টলি সেইটো পইণ্টত গুচি যাওঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। তো ইয়াত আপোনালোকে চাব পাৰিছে নম্বৰ আপোনালোকক জুম কৰি দেখুৱাই দিওঁ। অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত। আকৌ লগতে ইয়াত দিছে যদি জীয়াই থকা নাই, যদি ইনকেছ কিবা কাৰণত মৰি গৈছে, তেন্তে প্ৰপত্ৰ পূৰণৰ সময়ত এই প্ৰমাণপত্ৰ যেতিয়া আপোনালোকে ছাবমিট কৰিব, মানে আপোনাৰ এই এপ্লিকেশ্যন ফৰ্মখন যেতিয়া ছাবমিট কৰিব সময়ত অথবা প্ৰপত্ৰ জমা দিয়াৰ আগতেও গছপুলি ৰোপণ কৰিব পাৰিব। তো আপোনালোকে যদি সেই গছপুলিজোপা মৰি গৈছে তেনে ক্ষেত্ৰত সেই গছপুলিজোপা আপুনি এতিয়াই ৰোপণ কৰিব পাৰিব, নতুবা আপুনি এপ্লিকেশ্যন কৰাৰ টাইমত আপোনালোকে এই ফৰ্মখন জমা দিয়াৰ টাইমতো আপোনালোকে গছপুলিজোপা ৰুই ফটো কেপচাৰ কৰি আপোনালোকে দিব পাৰিব। তো তাত এটা ৰিলেক্সেশ্যন দিছে। আৰু এই আঁচনিৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক, যেন সিহঁতেও কথাটো গম পায় আৰু আমাৰ দেশৰ নাৰী শক্তি আগুৱাই লৈ যোৱাত যেন চৰকাৰে সহায় কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।